বাহ্যিকটো পবিত্ৰ হ'ব আমাৰ আধ্যাত্মিক পবিত্ৰ কৰিবলৈ ৰাগ দেশ ঈৰ্ষা হিংসা ভাববিলাক আমি আঁতৰ কৰিব লাগিব। এইটো হৈছে শৌচ সদাচাৰ। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ বুলি বেদে কৈছে। সৰ্বেশাং এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আজি তেওঁলোকে কছাৰী সন্মিলিত কছাৰী পথাৰ ৰাইজে এই দ্বিবাৰ্ষিক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিলে। ৰাইজে দান বৰঙণি দিছে। গতিকে সভাপতি সম্পাদকৰ দায়িত্বত থকা এই অনুষ্ঠানটো অনুষ্ঠিত কৰা সকলে যদি সময়মতে ৰাইজক হিচাপটো দি দিয়ে, অনাগত দিনত আৰু অনুষ্ঠান পাতি থাকিলে ৰাইজে দান বৰঙণি দি থাকিব। কিন্তু যদি সভাপতি সম্পাদকে হিচাপটো নিদিয়ে, তেতিয়া মানুহৰ মনত সন্দেহ আহিব, তেওঁলোকে কিবা পইচা আত্মসাৎ কৰিছে। লাগিলে নাখাওকেই, হিচাপ নিদিলে মানুহৰ মনলৈ সন্দেহ আহিব। সেইকাৰণে টকা পইচা হিচাপটো আমি সদায় যিকোনো অনুষ্ঠান আমি হিচাপ পত্ৰবিলাক শুদ্ধভাৱে দিলে মানে আমাৰ পুণ্য হ'ব। কাৰণ মই দায়িত্ব লৈ পেলাই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰকৈ পতাৰ কাৰণে মোৰ পুণ্য হ'ব। আৰু যদি মই তাতে যদি অৰ্থ অপচয় কৰোঁ, মোৰ পাপ হ'ব। সেইকাৰণে আমাৰ এইবিলাক ভাগৱতে নিয়ম মানি লৈছে। গতিকে অৰ্থ অপচয়টো সকলোতকৈ শ্ৰেষ্ঠ। তাৰপিছত আমাৰ গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ। আইসকলে অন্ন তৈয়াৰ কৰোঁতে কেনেকৈ কৰিব লাগে আমাৰ ভাগৱত গীতাত কৈছে। সবে কৃষ্ণত কৰ জানিবা নিশ্চয় অৰ্পণা নহ'লে কিছু ফল নধৰয়। অৰ্থাৎ আমি ৰান্ধিবলৈ নিয়া চাউল মুঠি বনোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভগতক লাগিবৰ্থে বা ভগৱন্তক লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি কৃষ্ণ বুলি আইগৰাকীয়ে এমুঠি চাউল খোৱাৰ লগে লগে আমাৰ পঞ্চগুণা পাপৰ পৰা গৃহস্থী ধৰ্মটো উদ্ধাৰ কৰা হ'ল। অৰ্থাৎ আমাৰ প্ৰত্যেকৰ ঘৰতে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, মানুহ মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ আমাৰ অবাঞ্ছিতে সিদ্ধ হয়। কি কি পাপ? কান্দনি, পেখনি, চুলি, কলঠি, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা, কি যে ৰাতি তিনি। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ আমাৰ প্ৰত্যেক গৃহস্থী ঘৰতে অবাঞ্ছিতে সিদ্ধ হয়। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব পাৰে আৰু দিব পাৰে, তেতিয়াহ'লে এই 5টা পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। গতিকে আইসকলৰ ওপৰত সেইকাৰণে ঘৰখনৰ বহুত উন্নতি নিৰ্ভৰ কৰিছে। আইসকলে অন্ন ৰন্ধা আগত এমুঠি কৃষ্ণৰ নামত হ'ব লাগিব আৰু বাকীখিনি শুদ্ধভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। যিকোনো বস্তু ভকত বৈষ্ণৱ আলহী অতিথি স্বামী শ্ৰী শহুৰ শাহুৰক দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগিব। যি বস্তুৱে নিদিয়ক, খোৱা বস্তু খালে আমাৰ সাত ধাতুৰ সৃষ্টি হয়। আমাক খাবলৈ দিয়া বস্তুৰ পৰা প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান জন্ম হ'ব। আহাৰ শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সন্তান শুদ্ধ হ'ব। গতিকে ব্ৰহ্ম শুদ্ধ কৰাৰ মূলতে আইসকলৰ দায়িত্ব আছে। আইসকলে সেই নিয়ম পালন কৰিবৰ কাৰণে বিয়া দিনাখনেই 7টা প্ৰতিজ্ঞা কৰিছিল। তাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত কৰিছিল। স্বামীয়ে ভাগৱত আৰু ভকতক সাক্ষী কৰি কৈছিল, অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া ভাৰ্যাগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছো। এইবুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়ায়। আমাৰ অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে? বিবাহিত আইগৰাকীয়ে স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গক অন্ন আদি ৰন্ধন কৰি খুৱায়। গতিকে তেওঁ খোৱা অন্নৰ পৰা 7 ধাতু সৃষ্টি হয়। সেইকাৰণে অন্ন শুদ্ধ কৰি বনাব লাগিব, ঈশ্বৰক অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিতাৰ দুষ্টা, অন্ন জল খুৰা তাৰ কুকুৰৰ বিষ্ঠা। গতিকে কৃষ্ণ বুলি শব্দ নোকোৱাকে দিয়া বস্তু যিমান সুন্দৰকৈ সুস্বাদু কৰি বনাওক, সি প্ৰদূষণযুক্ত হৈ থাকে, 5টা পাপ তাত লাগি থাকে। গতিকে কৃষ্ণ শব্দ কোৱাৰ লগে লগে হৰিনাম হুতাসন পাপ সুখান বন খনেকতে দহি কৰে চন। আইগৰাকী কৃষ্ণ বুলি কোৱাৰ লগে লগে সেই শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী, ই গোটেই পাপ বিনাশ কৰে। কৃষ্ণ নামৰ বৈশিষ্ট্য কি? পাপ বিনাশ কৰে। গতিকে আইগৰাকী কৃষ্ণ শব্দটোৱে
সেই সময়লৈকে হোৱা 5টা পাপৰ পৰা ঘৰখনৰ পৰিয়ালক উদ্ধাৰ কৰে। সেইকাৰণে আইসকলে এই অভ্যাসটো আমাৰ জীয়াৰী কালৰ পৰাই আমাৰ ছোৱালীবিলাকক শিকাব লাগে। চাহ তামোল দিবলৈ যাওঁতে কৃষ্ণ বুলি কৈ দিবা, এই বুলি মাক বাপেকে নীতি শিক্ষা দিব লাগে। যিজনী ছোৱালীয়ে ঘৰত শিকি গ'ল তেওঁ স্বামীৰ ঘৰতো সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰিব। গতিকে এই নিয়মবিলাক আমি মানিব লাগিব। শয়ন সদাচাৰ মই ক'লো কেনেকৈ শুব লাগে, তাক নজনা মানুহ আমাৰ বেছি আছে। কেনেকৈ শুব লাগে, কোমল বিচনা পাৰি থৈছে, দাৰ কালি পেট ভৰাই খাইছে, টোপনি ধৰি বুলি বিচনাত দপংকে উঠি শুই দিছে। তেনেকুৱা অভ্যাস আছে যদি আমি এৰিব লাগিব। আমি কেনেকৈ শুব লাগে মাধৱদেৱে ঘোষাত লিখিছে, দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰি কীৰ্তন। মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ কৰিবৰ কাৰণে এখন অমূল্য গ্ৰন্থ লিখিছিল, যাৰ নাম নাম ঘোষা, য'ত 1000 এফাকি ঘোষা আছে, যাক হাজাৰী ঘোষা বুলি কয়। গতিকে এই নাম ঘোষাখন পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বুলি বেদে সিদ্ধান্ত দিছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। আমি জীৱন্ত কালত যদি 1000 এফাকি ঘোষাৰ তাৎপৰ্য ল'ব পাৰো, পৃথিৱীত দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক তৰ্ক যুগত পৰাভূত কৰিব পাৰিব। নাম ঘোষাৰ ইমান মাহাত্ম্য আছে। গতিকে সেই নাম ঘোষাৰ এফাকি ঘোষা আমি গাই শুব লাগে। তেতিয়া কোনো দুষ্ট গ্ৰহৰ ক্ৰিয়াই প্ৰতিক্ৰিয়াই আমাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে। কেতিয়াও আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়াই আমাৰ মনত এনেকৈ প্ৰভাৱ পেলায় যে ৰাতি বিচনাত শুই থাকোঁতে টোপনি নাহে, ছাতি পুতি লাগি থাকে, বহু সময়লৈকে টোপনি নাহে। তেনেকুৱা যদি দুৰ্দিন আপোনাৰ জীৱনলৈ কেতিয়াবা আহে, আপুনি যিমান ঘোষা মুখস্থ আছে এফালৰ পৰা গাই যাব। কীৰ্তন যিমান মুখস্থ আছে, বৰগীত যিমান মুখস্থ আছে, দিহানাম যিমান মুখস্থ আছে গাই যাব। অতি কম সময়তে চাউণ্ড স্লিপ মধুৰ টোপনি আহে। মনত ৰাখিব কথা। তাৰপিছত উঠিব নজনা মানুহ আছে, টোপনি সাৰ পালে চকু মোহাৰি কামৰ ধান্দাত নামি আহে। তেনেকুৱা অভ্যাস আছে যদি এৰিব। আমি কেনেকৈ উঠি আহিব লাগে, ভাগৱতত আমাক কৈছে যে আমাক ভগৱন্তৰ 3টা গুণনামত আমাৰ দেহ জগতত অৱস্থান কৰি আছে। ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একোৰেখে 3 নাম লক্ষণ ভেদত 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। আপুনি দূৰ টোপনি গলেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছো নে মৰিলো? এজন টোপনি যোৱা মানুহে ক'ব নোৱাৰে মই জীয়াই আছো নে মৰিলো। কিন্তু তথাপিতো আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্ম শক্তিয়ে। ব্ৰহ্ম শক্তিয়ে। তাৰপিছত সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক সচেতন কৰে কোনে? পৰমাত্মাই। আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। এই অৰ্জুন তোমাক কামৰ অধিকাৰে দিছো, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে আপত্তি কৰিছে, ফল যদি বিচাৰিব নালাগে কাম কৰাৰ মোৰ প্ৰয়োজনে বাকী। তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেত ফল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখুজাকে দিম। নুখুজাকে দিয়া বোলে হয় প্ৰমাণ যেন আতি শিশু নুখুজয় তথাপিতো স্নেহে থাকি মাতৃস্নেহে। গতিকে কেঁচুৱা এটাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ নাথাকে। কৰ্মৰ মাজৰ পৰা পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে সন্তান দিয়ে। ঠিক তেনেকৈ আমাৰ ভকতে যথা কৰ্ম তথা ফল দিব। ভগৱন্তই ফল দিবৰ কাৰণে আমাৰ দেহতে অৱস্থান কৰি আছে। গতিকে আপুনি কৰ্ম নিৰ্বাচন কৰি ল'বা। অৰ্জুনক কৈছে তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে তাকো বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাক বোলে কৰ্ম। আজি সন্মিলিত কছাৰী মানে গাঁৱৰ গাঁওবাসীয়ে এইটো বেদবিহিত কৰ্ম কৰিলে। দ্বিতীয় বাৰ্ষিক ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি ইমান ভকত বৈষ্ণৱ মাতি আনি সেৱা শুশ্ৰূষা কৰি কৃষ্ণ কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰাৰ সুবিধা দি দিলে। আমাক প্ৰত্যেককে উপকাৰ কৰা হ'ল। আমাক উপকাৰ কৰাৰ লগে লগে এই গাঁওবাসীসকলক কি হ'ব? উপকাৰায় পুণ্য, পৰোপকাৰে পুণ্য। গতিকে এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে, নিখুঁত কৰিবৰ কাৰণে প্ৰত্যেকে দান বৰঙণি দিছে। কোনোবাই 1000, কোনোবাই 500, কোনোবাই 2000, কোনোবাই 5000, কোনোবাই চাহ, কোনোবাই জলপান দিছে। হাত খৰচ হৈছে, আচলতে জমা হৈছে। আমাৰ ভাগৱতত কৈছে অৰ্থ আদি কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ ফল।
ধন উপাৰ্জন কৰি যদি আমি এইদৰে ঈশ্বৰ সেৱাত ব্যৱহাৰ কৰিব নোৱাৰো, সেই ধনৰ কোনো মূল্য নাই। কিয়? কৰি ধন আৰ্জাগত মানে কৃষ্ণ এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় কৰি বাতি কৰি খেতি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপোনাৰ ফিক্সড ডিপজিটৰ আপুনি ভোগ কৰিবলৈ নাপাব, নমিনীয়ে উলিয়াই খাই। সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জিত উপজগন্নাথ কিছু ব্যয় কৰি হৰিৰ সেৱা। তুমি জীয়াই থাকোতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মূল কামত ব্যৱহাৰ কৰিবা। জীৱা কিছু আছে ধন তেজাকার মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে তেতিয়া কি হ'ব? দেৱে ফেৰ ভূপতি বাঢ়ে মাধৱত প্ৰেম চৰে দেৱে ধন নাযায় তাৰো ব্যৰ্থে। মূল কামত দিয়াটো কেতিয়াও ব্যৰ্থ হৈ নাযায়। কি হ'ব? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দিম, তুমি দুহাতে দিবা মই চাৰি হাতে দিম, তুমি কিমান চপাবা। এই কথা নজনা সকলে মোৰ কামত ব্যৱহাৰ কৰিবলৈ নুখুজে। শাকত নেখাই লোন পিটিকাত যায় তিনি গুণ। মোৰ কামত যি ব্যৱহাৰ কৰিব নিবিচাৰে তাক বেয়া কামত মই বহুত খৰচ কৰাই দিম। কেনেকৈ? যিটো বিষ্ণু বৈষ্ণৱক নেদৈ বিহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈ ওলাবে হেন জনক দ্বন্দ্ব অন্ত মাধৱে। ভগৱানে কৈছে মোৰ কামত মই ধন থাকিও যদি দিব নোখোজা, তুমি বৈষ্ণৱেই হোৱা বৈষ্ণৱেই হোৱা, তোমাক মই দণ্ড দিম। কেনেকৈ দিম? নহি সুৰে নেই নহি অগ্নিৰ হয় নহি দণ্ড বন্ধ হুয়া নাযাই লয়। তোমাৰ ধনটো হয়তো চুৰপন্থীৰ দ্বাৰা নিম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পচাল লাগি কেছ মামলা খাব। কিমানতো মই ৰেহাই নিদিওঁ। হা ধন বুলি আছে কান্দে আহো বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম। আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব ভিক্ষাৰী নহওক, ভগৱানৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। গতিকে ভগৱানে দিয়া ধন থাকি মই যাতে পিছৰ জন্মত ভিক্ষাৰী হ'ব লগা নহয়, তাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব, জানিব লাগিব। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয়, সেই বিত্তে ভগৱন্তক পুজিব লাগে। সৎভাৱে উপাৰ্জন কৰা ধৰণে আমি ঈশ্বৰৰ সেৱা পূজা কৰিব লাগে। গতিকে লগালে অনন্ত গুণ দিয়ে। তাৰ উদাহৰণ কৰি ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে ভগৱান কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ বেছি ধুনীয়া আৰু ভাল পায়। সেই 8 গৰাকীতকৈ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি আৰু কি মনত খুব আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে আমাকো দ্ৰৌপদীকো ভাল পায়। ভগৱন্ত সকলোৰে হৃদয়তে আছে, কোনে কি ভাবে জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই সত্যটো যদি মই বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক দেখুৱাই দিব নোৱাৰো, অনাগত দিনত এওঁলোকে সদায় মোৰ ওপৰত ক্ষোভ ৰাখিব আৰু সদায় মোক বেয়া চকুৰে চাব। গতিকে তেওঁ 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে কৰ্ম আঁচনি লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। 8 গৰাকীয়ে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি ফটাকাবোৰ বিচাৰি ভিতৰ সোমাল, কিন্তু সেই মুহূৰ্ততে দ্ৰৌপদী আহি সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলিৰ তেজ ওলোৱা দেখি তেওঁ কোনো অপেক্ষা নকৰি পিঠিখনৰ আঁচল এটা ফালি তৎক্ষণাৎ আঙুলি বান্ধি কৃষ্ণৰ তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটাকাবোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধি সেইটো তেওঁক ভাল পায়। সেইদিনাখনে বুজি পাইছে যে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায়। দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। তেওঁ সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰ অনন্ত বস্ত্ৰ ৰূপে পৰিশোধ কৰি ভক্তক ৰাখিছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনাখন দুখনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰি জগতলৈ নিদৰ্শন দি থৈ গৈছে। দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব। গতিকে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে উপলব্ধিয়ে সংস্কাৰ কৰে। আমি আজি ভাগৱতৰ প্ৰতিটো কথা নিমিলবকৃত সংবাদৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য আমি উপলব্ধি কৰিব লাগিব। ইয়াত আমাৰ জীৱন শৈলীৰ প্ৰতিটো মুহূৰ্তৰ কথা আমাৰ ইয়াত অন্তৰ্হিত কৰি ৰাখিছে। সেইকাৰণে মই আকৌ কৈছো ভাগৱত 5 প্ৰকাৰে ব্যাখ্যা কৰিব জানিব লাগিব। শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, অৰ্থনৈতিক।
এই প্ৰকাৰে যদি ভাগত ব্যাখ্যা নকৰে, ভাগত ব্যাখ্যাই আপোনাক নি কৰবাত পেলাই দিবগে। আপুনি ক'ত কৰিব তেনেকুৱা উদাহৰণ বহুত আছে, মোৰ হাতত সময় নাই এতিয়া ক'বলৈ, গতিকে মই কেতিয়াবা আকৌ আলোচনা প্ৰসংগত ক'ম। আৰু এটা উদাহৰণ দিছো যে এই ঋষভে 100টা পুত্ৰ জন্ম দিছিল। অলপ আগতে আমাক কৈছে আটাইতকৈ ডাঙৰজনৰ নাম ভৰত, ভৰতৰ নাম অনুসৰি আমাৰ এইখনৰ নাম ভাৰতবৰ্ষ। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ আৰু 81 জনেই কৰ্মকাণ্ডী। অৰ্থাৎ পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডী মানুহে বেছি হৈ থাকিব। মনত ৰাখিব কথা। তাৰ কাৰণে আমি মগজ মানে ভুলা কৰিব নালাগে। তেওঁলোকৰ মাজৰ পৰা দুই এজন আমি ঈশ্বৰমী কৰিব পাৰোঁ, তাৰ কাৰণেহে চেষ্টা কৰিব লাগে। এইটো কাৰণে মহাপুৰুষে আমাক আহ্বান জনাইছে যে কোনোবাই কিবা ধৰ্ম লৈছে, তুমি সমালোচনা নকৰিবা, আলোচনাৰ মাজেদি সংস্কাৰ কৰি আনিবলৈ যত্ন কৰিবা। এই তথ্যহে আমাক দিছে। গতিকে আমাৰ সেই এদিন তেওঁ 100জন পুত্ৰকে লগত লৈ গৈ ব্ৰহ্মাৱৰ্ত ৰাজ্যত নি সেৱা কৰাইছে। ব্ৰহ্মাৱৰ্ত য'ত ব্ৰহ্মৰ চিন্তা কৰি থাকে। আজি আধ্যাত্মিকভাৱে এয়া ব্ৰহ্মাৱৰ্ত ৰাজ্য। আজি আমি বহাৰ পৰা ব্ৰহ্মৰ চিন্তা কৰি আছো, ঈশ্বৰৰ কথা পাতি আছো। ইয়ালৈকে আমি জন্ম দিয়া ল'ৰা ছোৱালীক আনি সেৱা কৰিব লাগে। সেৱা দৰ্শনা পাঠা শ্ৰৱণা পাপনাশী। কাৰণ ভগৱন্ত এই ভাগৱতত অন্তৰ্হিত হৈ আছে প্ৰয়াণৰ পিছত। কিন্তু ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ পত্ৰ দেহলৈ শ্ৰৱণাত সেৱাত দৰ্শনাত পাঠা পাপনাশিনী। ভাগৱত সেৱা কৰিলে, দৰ্শন কৰিলে, শুনিলে, পঢ়িলে পাপ বিনাশ হয়। পাপ কি? পাপ দেখুৱাই বস্তু নহয়, ই বেয়া গুণৰ সমষ্টি। অলপ আগতে মই কৈছো কুবুদ্ধি। ভাগৱত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতে সেইটো পাপ হ'ব। আপুনি কথা পতাৰ কাৰণে যদি শুনাত বাধা হয়, পাপ পাই পৰপীড়ন, এইটো কুবুদ্ধি বুলি কৈছে, সেইটো পাপ। অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবোৰ নাশ হৈ যাব। সেৱা কৈছে তোমালোকক আজি মই এটা বিতোপন কথা, ভাগৱতত কৈছে বিতোপন কথা, এটা সুন্দৰ কথা ক'ব কাৰণে তোমালোকক মই আজি এই সমাজলৈ আনিছো। মহন্তৰ সেৱা জানা মুকুতিৰ দ্বার, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবা, এই দুই গীতা পথ বন্ধৰ মূৰ্খৰ, হেন জানি সত্তৰ দৈব সন্তৰ সংগ। এই বাক্যটো কৈছে। ইয়াত অৰ্থভেদ কৰিব নোৱাৰে, গণ্ডগোল লাগি যাব। ভগৱান ঋষভে নিজৰ মুখেদি 100টা পুত্ৰক কৈছে, কি বুলি কৈছে? মহন্তৰ সেৱা জানা মুকুতিৰ দ্বার, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবা। তুমি যদি তিৰোতাৰ আশ্ৰয় লোৱা, নৰকলৈ যাব লাগিব। আমি যদি তিৰোতা বুলি কওঁতে আমি সাধাৰণ অৰ্থত, সামগ্ৰিক অৰ্থত যিটো আমি মাইকী মানুহক স্ত্ৰী বুলি কওঁ, সেই অৰ্থটো যদি ভাগৱতৰ ইয়াত ব্যাখ্যা কৰিবলৈ যায়, গণ্ডগোল লাগি যাব। কাৰণ স্ত্ৰীৰ সংগী ল'লে যদি নৰকলৈ যাব লাগে, কোনোবাই বিয়া পাতিব নেকি? বিয়া পতা বন্ধ হৈ যাব, সৃষ্টি বন্ধ হৈ যাব। গতিকে ভাগৱতৰ ব্যাখ্যা কৰিব জানিব লাগিব দেই। ভাগৱতৰ ব্যাখ্যা কৰিব নাজানিলে আমাৰ গণ্ডগোল হ'ব। স্ত্ৰী শব্দটোৱে ইয়াত মাইকী মানুহক বুজোৱা নাই, স্ত্ৰী মানে দেহক বুজাইছে। দেহ স্ত্ৰী আৰু জীৱ পুৰুষ। জীৱ মানেই পুৰুষ, সি মাইকী মানুহৰ দেহতো থাকিব পাৰে, মতা মানুহৰ দেহতো থাকিব পাৰে। গতিকে দেহ মাত্ৰেই স্ত্ৰী বা প্ৰকৃতি। গতিকে আমি দেহৰ সুখ যিবিলাক নাথাকে, সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। এদিন ব্ৰহ্মাই নাৰদক পাই পেলাই কৈছে, বুজিছা নাৰদ, মানুহৰ জন্ম পালে ঈশ্বৰৰ শৰণ ল'ব লাগে, ভগৱানক ভজিব লাগে, ভগৱতক ভকতি কৰিব লাগে, তেতিয়া জীৱই সদ্গতি পায়। পিছে এতিয়া আমাৰ সমাজত বহুত মানুহে শৰণ ভজন আৰু ভক্তি ক'ত কৰে জানা? বোলে ক'ত? ভৰত শৰণ ভাৰ্যাত ভজন পুত্ৰত কৰে ভকতি, গৃহ শৰীৰত হৈব আশকতি, যাইবে পিতু অধুগতি, কদাচিত তাৰ সংগ নলৈ বাহা, নিশ্চয় কহু মুনিৰাজ, মায়াৰ তনয় জানিবা সিজন, পিতু বৈষ্ণৱৰ পাদ। এই কথা ভৰত শৰণ ভাৰ্যাত ভজন। ইয়াত যদি আমি সেই ভাৰ্যাত ভজন বুলি কওঁতে মাইকী মানুহক বুজাম, গণ্ডগোল লাগিব। শংকৰদেৱ মাধৱদেৱে মতা মানুহ মাইকীকা মানুহৰ কাৰণে ভাগৱত কীৰ্তন লিখা নাই। সামৰণিত হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা। মাইকী মানুহ উদ্ধাৰ বুলি ক'ৰবাত লিখা আছে নেকি? নাই। তেতিয়া বুজিব লাগিব পুৰুষ শব্দই জীৱক বুজাইছে আৰু দেহে মানে প্ৰকৃতি বা স্ত্ৰীক বুজাইছে।
মতা মানুহে হওক বা মাইকী মানুহে হওক, এই ঘৰৰ এখন এখন ঘৰ বুলি কৈছে, মহুৰ সেৱাৰ যোগ্য মনুষ্য কৰি ইহাকে বুলিও গৃহ জানা মহাবীৰ। এখন এখন ঘৰ, গতিকে এই দেহটো বিনষ্ট ঘৰখনৰ মুহত থকাজন উদ্ধাৰ হ'ব নোৱাৰে। সি মাইকী মানুহে হওক, মতা মানুহে হওক, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, স্বামীয়ে হওক, ভাৰ্যাই হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, শহুৰে হওক, শাহুৰে, এইবিলাক দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। গতিকে আত্মা মাত্ৰে ঈশ্বৰক ভজিব লাগে, ভকতক ভকতি কৰিব লাগে, তেতিয়া জীৱ জুতিব। গতিকে আমি প্ৰত্যেকখন সমাজে যদি এই সন্মিলিত কছাৰী পথাৰৰ গাঁওবাসীৰ দৰে নামঘৰত যদি এই ভাগৱত চৰ্চাকৈ কৰি যাব পাৰো, তেতিয়াহ'লে আমাৰ সমাজত বৃদ্ধাশ্ৰম আপোনা আপুনি কমি যাব। কাৰণ আমাৰ ল'ৰাবিলাকে যেতিয়া দশম স্কন্ধ ভাগৱতৰ কথা শুনিব, স্বয়ং কৃষ্ণ ভগৱন্তই কুলকংশক বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃক উলিয়াই আনি বসুদেৱ দেৱকীৰ ওচৰত সেৱা জনাই কৈ বুলি কৈছিল, হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে জীৱনত বহুত কষ্ট পালা, মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ সুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি পিতৃ মাতৃ ধাৰ পৰিশোধ কৰিব নোৱাৰো। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে, পুত্ৰ এনেকুৱা প্ৰত্যেকখন গাঁৱতে ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে যি পুত্ৰ হয়, পুত্ৰ হৈয়া যি পিতৃক নুপুষ হৈ দুৰ্জন আতি আবাতি তাহাৰো মাংস গতাকে খুৱাব জমৰ কিং কৰে কাটি। সেই পুত্ৰ ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিঃস্বাহ কালন্তে জীৱন্তে জানিবা কিন্তু মৃতক। গতিকে পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশাহ লৈ আছে, সি জীয়াতে মৰা। গতিকে জীয়াতে মৰা সন্তান হিচাপে যদি আমি সমাজত কৰিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে ভাগৱত চৰ্চা আমি কৰিবই লাগিব। ভাগৱত চৰ্চা নকৰা কোনো গাঁও, কোনো সমাজ সংস্কাৰ, এই কথা আমাক ভাগৱতে কৈছে। সেইকাৰণে আমি ভাগৱতৰ প্ৰতিটো কথা যাতে আমি উপলব্ধি কৰো। তাৰপিছত কৈছে কি বুলি, যে পৰম ভকতে যাক নিজে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নিৰ্পতি। পৰম ভকতে সদায় ভাগৱত শুনিবৰ কাৰণে ৰতি মানে আগ্ৰহ কৰে, এইটোৱেই ভাগৱত ধৰ্ম।